নমস্কাৰ ছাৰ বাইদেউসকল। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 10টা মুখ্য দাবী পূৰণৰ ওপৰত আজি এটি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। হয়, এয়া চাওক, মাননীয় সাংসদ চন্দ্ৰশেখৰ আজাদ ডাঙৰীয়াই দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আজিৰ এই বিশেষ দাবী পত্ৰখন পঠিয়াইছে। এই দাবী পত্ৰখনৰ বিষয় আছে পুৰণি পেঞ্চনাৰসকলক অষ্টম দৰমহা আয়োগৰ আওতাত অন্তৰ্ভুক্ত কৰা আৰু তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান সন্দৰ্ভত। তলত জনাইছে, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপোনাক সন্মানেৰে অৱগত কৰিব বিচাৰিছোঁ যে দেশৰ লাখ লাখ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু পেঞ্চনাৰ বৰ্তমান অত্যন্ত চিন্তা আৰু অসন্তুষ্টিৰ মাজত আছে। অষ্টম দৰমহা আয়োগ গঠন প্ৰক্ৰিয়া আৰম্ভ হোৱা সত্ত্বেও 2026 চনৰ 1 জানুৱাৰীৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলৰ পেঞ্চন পুনৰ নিৰীক্ষণৰ বিষয়টো আয়োগৰ সন্মুখত স্পষ্টকৈ উল্লেখ নকৰাৰ বাবে পুৰণি পেঞ্চনাৰসকলৰ মাজত গভীৰ ক্ষোভৰ সৃষ্টি হৈছে। অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে তেওঁলোকৰ জীৱনৰ বহুমূলীয়া সময় দেশ আৰু প্ৰশাসনৰ সেৱাত উৎসৰ্গা কৰে। তেনেস্থলত তাৰিখৰ ভিত্তিত বৈষম্য কৰি তেওঁলোকক দৰমহা আয়োগৰ সুবিধাৰ পৰা বঞ্চিত কৰাটো সামাজিক ন্যায় আৰু সাংবিধানিক সমতাৰ মনোভাৱৰ বিপৰীত। বৰ্ধিত মূল্যবৃদ্ধি, স্বাস্থ্যজনিত খৰচ আৰু জীৱন ধাৰণৰ কঠিন পৰিস্থিতিৰ মাজত পেঞ্চনাৰসকলক এক মৰ্যাদাপূৰ্ণ জীৱন প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব। গতিকে আপোনাৰ ওচৰত বিনম্ৰ অনুৰোধ যে নিম্নলিখিত দাবীসমূহৰ ওপৰত অতি সোনকালে ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰা হওক। প্ৰথমটো দাবী আছে 2026 চনৰ 1 জানুৱাৰীৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা সকলো পেঞ্চনাৰকো অষ্টম দৰমহা আয়োগৰ আওতাত অন্তৰ্ভুক্ত কৰিব লাগে। 2 নম্বৰত আছে পুৰণি পেঞ্চনাৰসকলৰ পেঞ্চন পুনঃ নিৰীক্ষণ কৰি সমান লাভ প্ৰদান কৰিব লাগে। 3 নম্বৰত আছে কৰোণা কালৰ 18 মাহৰ বাকী থকা DAR এৰিয়াৰ অতি সোনকালে পৰিশোধ কৰিব লাগে। 4 নম্বৰত আছে পেঞ্চনাৰ আৰু কৰ্মচাৰীসকলৰ বাবে সুকীয়া গ্ৰাহক মূল্য সূচাংক অৰ্থাৎ CPI প্ৰয়োগ কৰিব লাগে। 5 নম্বৰত আছে 65 বছৰ বয়সৰ পৰা প্ৰতি 5 বছৰৰ মূৰে মূৰে অতিৰিক্ত পেঞ্চন বৃদ্ধিৰ ব্যৱস্থা কৰিব লাগে। 6 নম্বৰত আছে পেঞ্চনৰ ওপৰত আয়কৰ ৰেহাই দিব লাগে আৰু অনাৱশ্যক কৰ্তন বন্ধ কৰিব লাগে। 7 নম্বৰত আছে কেছলেছ স্বাস্থ্য বীমা আঁচনিৰ সীমা কমেও 10 লাখ টকালৈ বৃদ্ধি কৰিব লাগে আৰু অনুমোদিত চিকিৎসালয়সমূহৰ মইমতালি বন্ধ কৰিব লাগে। 8 নম্বৰত আছে পুৰণি পেঞ্চন আঁচনি অৰ্থাৎ OPS পুনঃ প্ৰৱৰ্তন কৰি কৰ্মচাৰীসকলৰ সামাজিক সুৰক্ষা নিশ্চিত কৰিব লাগে। 9 নম্বৰত আছে চিকিৎসাৰ ধন ঘূৰাই পোৱা, মেডিকেল ক্লেইম GPF সম্পৰ্কীয় দীৰ্ঘদিনীয়া গোচৰসমূহ নিষ্পত্তিৰ বাবে এক সময়সীমা নিৰ্ধাৰণ কৰিব লাগে। 10 নম্বৰত আছে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সমস্যাসমূহ নিৰ্দিষ্ট সময়ৰ ভিতৰত সমাধান কৰাটো নিশ্চিত কৰিব লাগে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, পেঞ্চন কোনো দয়া বা দান নহয়, বৰঞ্চ এয়া কৰ্মচাৰীসকলৰ অৰ্জিত অধিকাৰ। দেশৰ জ্যেষ্ঠ নাগৰিক আৰু পেঞ্চনাৰসকলৰ প্ৰতি অৱজ্ঞা কৰাটো তেওঁলোকৰ সন্মান আৰু জীৱনৰ সুৰক্ষাৰ প্ৰতি অন্যায়। আশা কৰোঁ যে চৰকাৰে সংবেদনশীলতা প্ৰদৰ্শন কৰি অতি সোনকালে উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিব। সাদৰ জয় ভীম, আপোনাৰ বিশ্বাসী চন্দ্ৰশেখৰ আজাদ ডাঙৰীয়া। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 10টা মুখ্য দাবী পূৰণ কৰাৰ বাবে মাননীয় সাংসদ চন্দ্ৰশেখৰ আজাদ ডাঙৰীয়াই দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আজিৰ এই বিশেষ আবেদন পত্ৰখন অৰ্থাৎ চিঠিখন পঠিয়াইছে, যাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উক্ত বিষয়কেইটাৰ ওপৰত হস্তক্ষেপ কৰে আৰু কৰ্মচাৰীসকল অষ্টম দৰমহা আয়োগত উপকৃত হয়। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।